তো এতিয়া আমি যদি HS 2027 দিবলগীয়া ছাত্ৰ ছাত্ৰীৰ কথা কওঁ, এটা কথা মই লক্ষ্য কৰো, এইটো বছৰ বিশেষকৈ এটা কথা মই লক্ষ্য কৰিছো যে এইবাৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কিন্তু যোনটো পঢ়াৰ উদ্যম আছিলে আগৰ যোৱা কিবাৰৰ বেটছত, যিমানখিনি মই এতিয়ালৈকে প্ৰায় মই 4-5টা মান বেটছক মানে বেটছ পাইছো এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰী দিয়া হা। তো কিন্তু এইবাৰৰ নিচিনা কিন্তু মই সেইটো পোৱা নাই যে হায়াৰ ছেকেণ্ডাৰী আগৰ বেটছ বিলাক যিমান এক্টিভ আছিলে বা যিমানখিনি তেওঁলোকৰ পঢ়াৰ উদ্যম আছিলে এইবাৰ কিন্তু তেওঁলোকৰ নাই। এতিয়া মই এজনৰ কথা নকওঁ যে এই কামটো বহুত হোল ষ্টুডেন্ট মানে যিমান ষ্টুডেন্ট আছে গোটেইখিনিয়ে প্ৰায় হয়তো কৰবাত নকৰবাত তেওঁলোকৰ হয়তো যোনটো স্কুটি দিয়াৰ কথাই হওক বা সাবজেক্ট লৈ পেলাই হয়তো তেওঁলোকে প্ৰেছাৰ পাইছে যে 7টা সাবজেক্ট পঢ়িব লাগিব বা 33% পাব লাগিব। তো তেওঁলোকৰ হয়তো বিভিন্ন কণ্ডিশ্যনৰ কাৰণে তেওঁলোকৰ যোনটো পঢ়াৰ এক্টিভনেছ সেইটো লাহে মানে বহুত ক্ষেত্ৰত মই দেখা পাওঁ যে তেওঁলোকৰ কিন্তু লো, তেওঁলোকৰ পঢ়াৰ লগত জড়িত বস্তুবিলাকত তেওঁলোকে এতিয়ালৈকে ইনভলভ হ'ব পৰা নাই। কিন্তু সময় কিন্তু আমি দেখিছো কিমান কম সময় আছে, সেই ছাত্ৰ ছাত্ৰীসকলে কি এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই যে তেওঁলোকে কিমানখিনি সময় ৱেষ্ট কৰিলে আৰু তেওঁলোকৰ হাতত কিমানখিনি সময় আছে, যাৰ বাবে তেওঁলোকে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাই। আৰু পঢ়া ষ্টাৰ্ট কৰিছে যদি তেওঁলোকে সেইটো বস্তু চিৰিয়াছলি ল'ব পৰা নাই যে মই পঢ়া ষ্টাৰ্ট কৰিছো হয়, ক'ত কেতিয়া শেষ কৰিম, ক'ত মই শেষ কৰিম, কিমান সময় পঢ়িম, কোনো ধৰণৰ তেওঁলোকৰ টাইম টেবুল নাই বা কোনো ধৰণৰ চিৰিয়াছনেছ তেওঁলোকৰ মাজত দেখা নাই। ইয়াৰ বিভিন্ন কাৰণ হ'ব পাৰে। এটাতো মই ক'লো তেওঁলোকে হয়তো লো ফিল কৰিব পাৰে বিভিন্ন কাৰণত, 7টা সাবজেক্ট বা স্কুটি নিদিয়া। কিন্তু এটা ডাঙৰ কাৰণ হৈছে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে এই পঢ়াৰ পৰা আঁতৰাই ৰাখিছে। তেওঁলোকে মোবাইলটো লয়, তেওঁলোকে মোবাইলটো লৈ পেলাই তেওঁলোকে পঢ়িম বুলিয়ে লয়, কিন্তু বিভিন্ন কাৰণত তেওঁলোকে ছ'চিয়েল মিডিয়াত যুক্ত হৈ পেলাই তেওঁলোকে কি হয় পঢ়াৰ লগত যোনটো জড়িত যোনবিলাক কথা আছে সেইবিলাকৰ পৰা আঁতৰি আহে। তেওঁলোকে পঢ়া সময়তো কিতাপখন আগত লয় হয়, কিন্তু মনত পৰি থাকে সেই ছ'চিয়েল মিডিয়াত চোৱা, কোনে মেছেজ কৰিলে, কোন ইনষ্টাগ্ৰামত কি ৰিলছ চালে বা ক'ত কি ষ্টৰি চালে, তো সেই বস্তুবিলাক তেওঁলোকৰ মনত বেছিকে সোমাই থাকে। আজিকালি বিশেষকৈ এইটো বেটছৰ কথা মই ক'ম, তো এইটো বেটছৰ মই প্ৰায় সেইটো বস্তুৱে দেখিছো যে তেওঁলোকে পঢ়া শুনাৰ লগত জড়িত কমতকৈ তেওঁলোকে সেই ৰিলছ চাই পেলাই বেছি ভাল পায়, ইনষ্টাগ্ৰামত মেছেজ কৰি বা বেলেগ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ পেলাই তেওঁলোকে কিন্তু বেছি আনন্দ লাভ কৰিছে। এই বেটছটোৰ কথা যদি কওঁ, তো এই বেটছটোত চোৱা তোমালোকে যিসকল চিৰিয়াছ ষ্টুডেণ্ট আছা তেওঁলোকক মই এটা এডভাইচ কৰিম যে চোৱা বস্তুবিলাক যিমানখিনি আমাৰ দিন গৈ আছে, যিমান ইয়াৰ গৈ আছে বস্তুবিলাক সিমান টাফ হৈ আছে, যিমান দিন যাব সিমানে বস্তুবিলাক টাফ হ'ব, নিয়ম। কাৰণ তোমালোকৰ চোৱা কম্পিটিশ্যন কি হয় বছৰি বাঢ়ি গৈ থাকে, নকমে। কিন্তু কেতিয়াও তোমালোকে দেখিবা আজি বা 10 বছৰ আগত যোনটো কম্পিটিশ্যন আছিল এতিয়া 10 গুণ বৃদ্ধি পাইছে। ইয়াৰ মেইন ৰিজন হৈছে যে যিমান আমি ইয়াৰলি আমি দেখা পাওঁ যে ষ্টুডেণ্ট বিলাক পাছ আউট হৈ পেলাই তেওঁলোকে বিভিন্ন এক্সামৰ এন্ট্ৰেন্স দিয়ে, আমিও তাৰ লগত এন্ট্ৰেন্স দিওঁ বা NEET JEE হওক বা বেলেগ যি এক্সাম আছে বা কলেজৰ এন্ট্ৰেন্স এক্সামৰ ক্ষেত্ৰতো আমাৰ কি হয় বহুতো ছাত্ৰ ছাত্ৰীৰ লগত আমি কম্পিটিশ্যন কৰিবলগীয়া হয়। আৰু এটা সময় এনেকুৱা আছিলে যে ছাত্ৰ ছাত্ৰীসকলে এক্সাম বিলাকৰ বিষয়ে বেছি ভালকৈ জানা নাছিলে, কিন্তু বৰ্তমান সময়ত কি হৈছে ছাত্ৰ ছাত্ৰীসকলে এক্সামৰ বিষয়ে প্ৰত্যেকটা এক্সাম তোমালোকে যদি যোৱা, যিকোনো এন্ট্ৰেন্স এক্সাম যোৱা বা যিকোনো এক্সাম চাকৰি এক্সামতে যোৱা, তাতে চাবা হাজাৰ ষ্টুডেণ্ট লাখ ষ্টুডেণ্টে এটা এক্সাম দিবলৈ যায়। ইয়াৰ কাৰণ হৈছে যে ছাত্ৰ ছাত্ৰীসকল বৰ্তমান চিৰিয়াছ হৈছে, এইটোৰ প্ৰতি চিৰিয়াছ ষ্টুডেণ্ট বিলাক চিৰিয়াছ হৈছে। আৰু কি হৈছে বৰ্তমান যিটো ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকটা এক্সামৰ কথা জানে, আৰু তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যনো কৰি যায়। এটা সময়ত তোমালোকে পাৰ্চেন্টেজ বিলাক কাট অফ বিলাক যদি চোৱা বহুত কম আছিলে, কিন্তু বৰ্তমান সময়ত কাট অফ বহুত হাই হৈছে আৰু কুৱেশ্যন ষ্টেণ্ডাৰ্ডো কিন্তু বহুত হাই হৈছে বা টাফ হৈছে। গতিকে আমি সেই মতে সময়ৰ লগত যদি ফেৰ মাৰিব পৰাকৈ যদি আমি নপঢ়ো বা আমি যদি সেই গাফিলতি কৰি আমি পঢ়ি থাকো, তেতিয়া কিন্তু আমাৰ হাতত একো নাথাকিব। তুমি ভাবিছা নেকি যে আজি তুমি যদি এতিয়া ধৰা তোমালোকৰ 5 ঘণ্টা হাতত নাই পঢ়িবৰ কাৰণে, বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে দিনটোত 2 ঘণ্টা 3 ঘণ্টা পঢ়ে, 1 ঘণ্টা পঢ়ে, কোনোবা নপঢ়ে। তোমালোকে ভাবি চোৱা যে যেতিয়া তুমি এইটো সময়ত কমচে কমতো 5 ঘণ্টা পঢ়িব লাগিছিলে, মইতো আৰু বেছিকে কম, কিন্তু তোমালোকে কমচে কম 5 ঘণ্টা পঢ়িব লাগিছিলে, কিন্তু তোমালোকৰ সেই 5 ঘণ্টা সময় তোমালোকৰ হাতত নাই। তোমালোকে ভাবা যে নেক্সট 50 ইয়াৰ্ছত, মই নকওঁ যে তোমালোকে মানে 100 বছৰ 80 বছৰ জীয়াই থাকিবা, সেইটো কথা কোৱা নাই, কিন্তু নেক্সট 50 ইয়াৰ্ছৰ তোমালোকে প্লেনিংটো চোৱা যে তুমি এতিয়া য'ত 5 ঘণ্টা দিব পৰা নাই পঢ়াৰ কাৰণে, নেক্সট 50 ইয়াৰ্ছত তোমালোকে ফিউচাৰটো কি বুলি চোৱা। তোমালোকে নেক্সট 50 ইয়াৰ্ছত তোমালোকে ফিউচাৰত কি কৰিব গৈ আছা, তোমালোকে এনেকে থাকিবানে? যেনেকে পঢ়া শুনা বাদ দি মোবাইলটোত পিটিকি থাকা, এনেকে থাকিবা নেক্সট 50 ইয়াৰ্ছত? থাকিবনে এইটো লাইফ থাকিবনে? তোমালোকে ভাবি চোৱা তোমালোকে নিজে, যেতিয়া তোমালোকৰ মা দেউতা বুঢ়া হ'ব,
দেউতা হয়তো ৰিটায়াৰমেণ্ট ল'ব, ৰিটায়াৰমেণ্ট চাকৰি গভৰ্ণমেণ্ট চাকৰি হ'লে ৰিটায়াৰমেণ্ট হ'ব, প্ৰাইভেট কৰিলেও ৰিটায়াৰমেণ্ট হ'ব, এটা বয়সৰ পিছত কোনেও নাৰাখে, তেতিয়া কি কৰিবা? ঘৰখন তুমি ধৰিব লাগিব। ল'ৰা হওক বা ছোৱালী হওক, আজিকালি মই সেইটো নকওঁ যে ল'ৰাই কৰিব লাগিব ছোৱালী কৰিব লাগিব, ল'ৰা হওক বা ছোৱালী হওক গোটেইখিনিয়ে কৰিব লাগিব। কিন্তু কৰি আছা কি তোমালোকে? বৰ্তমান সময়ত কৰি আছা কি? সেইটো মোক নিজে কুৱেশ্যন কৰা এবাৰ। কৰি কি আছা? মোবাইল পিটিকি আছা, অ'ত ত'ত মেছেজ কৰি আছা, অ'ত ত'ত কি কৰি আছা? নাই, কোনো চিৰিয়াছনেছ নাই। এতিয়াও কিমান সময় আছে পৰীক্ষালৈ? এবাৰ মাইণ্ডটো ভাবি চোৱা যে পৰীক্ষালৈ আৰু কিমান দিন আছে? মই যে এইটো কৰি আছো, পৰীক্ষালৈ কিমান দিন আছে? HS 2027 দিবলৈ গৈ আছা, কিন্তু চিৰিয়াছনেছৰ নামত জিৰ'। তো এইবিলাক বস্তু আমি অলপ ভাবিব লাগে। এনেকে আৰু বহি অনবৰতে বেলেগ চিন্তা কৰি থকা, পঢ়া শুনাৰ চিন্তা নকৰি বেলেগ চিন্তা কৰি থকা, সেইবিলাক কিন্তু ভৱিষ্যতে তোমাক নোখোৱায়। এটা সময়ত তোমালোকে নিজে পস্তাব লাগিব যে মই কি কৰিছিলো, মোৰ ক্লাছ 12ৰ পৰীক্ষাৰ সময়ত মই কি কৰিছিলো, সেইটো বছৰ মই কি কৰিলো। আনচাৰ কিন্তু নিজে লাজ পাবা। তেতিয়া আনচাৰ দিবলৈ নিজে লাজ পাবা, বেলেগে সুধিব নালাগে। তুমি নিজে লাজ পাবা যে মই কি কৰিছিলো সেইটো সময়ত। সেইটো গোটেই জীৱন মনত থাকিব। গতিকে এতিয়াও সময় আছে, এতিয়াও সময় আছে। তোমালোকে অলপ চেষ্টা কৰা, যিমানখিনি সময় আছে সেইখিনি মই কৈছো ন, সময়ৰ লগত ফেৰ মাৰিব লাগিব। সময়টো কিন্তু বহুত টাফেষ্ট সময়। আৰু তোমালোকে যদি এই বছৰ ধৰা বোলে কোনোবা এটা নীটৰ প্ৰিপাৰেশ্যন কৰিব ভাবিছে যে মই এইবাৰ নীট দিম বা JEE দিম বা যিকোনো এন্ট্ৰেন্স এক্সাম, তো যোনবাৰ দিবা সেইবাৰে তোমালোকে ক্লিয়াৰ কৰিব চেষ্টা কৰা, কাৰণ নেক্সট ইয়াৰ কম্পিটিশ্যন আৰু এগুণ বাঢ়ি যাব। তো সেইকাৰণে সময়ত মাৰিব লাগিব। সেইকাৰণে কৈছো যে এইবাৰ তোমালোকে চেষ্টা কৰা। আগৰ বেটছ বিলাকে তেওঁলোকে ৰিকুৱেষ্ট কৰে ছাৰ এইটো বনাক, ছাৰ সেইটো বনাক, আমাৰ এইটো লাগে সেইটো লাগে। আজিকালি দেখোন কোনেও এইটো বেটছৰ মই কিন্তু কোনেও এনেকুৱা পোৱা নাই যে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে ছাৰ এইটো টপিকৰ ওপৰত বনাক, এইটো টপিকৰ ওপৰত বনাওক, বা এইখিনি আমাৰ দৰকাৰ আছে, এইখিনি চল্ভ কৰি দিয়ক। তো সেইবিলাক বস্তু কিন্তু এইটো বেটছত মই চোৱা নাই। কিয় হোৱা নাই সেইটো মই নাজানো, হয়তো মোৰো কিবা ভুল থাকিব পাৰে, মই এইটো নকওঁ। কিন্তু মই সেইটোৱে কওঁ, যদি তোমাক যোনে ভিডিঅ'টো শেষলৈ কেতিয়ালৈকে চাইছে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে এটা চিৰিয়াছ ষ্টুডেণ্ট। তো মই ভাবো যে তেওঁলোকে পৰিৱৰ্তন আনিব পাৰিব আৰু তেওঁলোকে নিজৰ ফিউচাৰটো এটা ব্ৰাইট কৰিব পাৰিব। তেওঁলোকৰ ফিউচাৰটো যেনেকে ব্ৰাইট হওক সেইটো আশা কৰি আজিৰ ভিডিঅ'তে শেষ কৰিলো। আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS দিবলৈ গৈ আছে আৰু তেওঁলোকৰ যদি নোটছৰ প্ৰয়োজন আছে আমাৰ এপত পাব, ইংলিছ, আছামিজ, অল্টাৰনেটিভ ইংলিছ, ইকনমিক্স, এডুকেশ্যন, পলিটিকেল চায়েন্স, তো এনেধৰণৰ লজিক এণ্ড ফিলচফি, তো তেনেধৰণৰ বিভিন্ন নোটছ আছে আমাৰ। মই ডেছক্ৰিপশ্যন আমাৰ এপৰ লিংক দি দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰিবা। আজি ভিডিঅ'তে কৰিলে কি পোৱা